Hey guys, namaste, good evening everybody. Guys, মই ৰাতিপুৱা আমাৰ অসম পুলিচৰ ৰিজাল্টৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। ৰিজাল্টটো 10 অক্টোবৰ দিনাখন দিব বুলি মামায়ে কিছুদিনৰ আগৰ পৰাই কৈ আছিলে। সেইটো কাৰণে বহুত ভাল লাগিছিল আৰু বহুত এক্সাইটেড হৈ কিনে মানে মই সেইটো ভিডিঅ'টো বহুত দিনৰ মূৰত বনাইছিলে আৰু ভিডিঅ' দিয়াৰ অলপ পাছতে আজি দিনৰ ভিতৰতে মামায়ে মানে অকণমান আগতে লাইভ আহিছে ফেচবুক লাইভত। নিশ্চয় আপোনালোকে মামাৰ ফেচবুক লাইভত গ'লে নিশ্চয় দেখা পাব। মামায়ে আমাৰ এইটো অক্টোবৰ মাহত বহুতখিনি ৰিজাল্ট দিয়াৰ ঘোষণা কৰিছে। বহুত ভালো শুন লাগিছে ৰিজাল্টটো অক্টোবৰ মাহত দিব বুলি। চবৰে ৰিজাল্টৰ তাৰিখটো ঘোষণা কৰিছে, কিন্তু আমাৰ অসম পুলিচ ABUB সেইটো ৰিজাল্টৰ তাৰিখটো মানে কেইদিনমান পিছুৱাইছে মামায়ে। সেইটোৰ মানে ডাইৰেক্ট তাৰিখৰ বিষয়ে কোৱা নাই, একজেক্ট তাৰিখটো মামায়ে কোৱা নাই। কিছু প্ৰব্লেমৰ কাৰণে আমাৰ ABUB ৰিজাল্টখন পিছুৱাৰ কথা কৈছে। অক্টোবৰ মাহতে দিব, বাট দেৰি হ'ব, কেইদিনমান দেৰি হ'ব বুলি কৈছে। সেই কাৰণে মানে মনটো অলপ বেয়াও লাগিছে, কিহৰ কাৰণে ৰিজাল্টটো পিছলৈ আমি ইমান দিন ৰখি আছোঁ। মামাও জানে আজি ইমান বছৰ হ'ল আমি ইণ্টাৰভিউটো দিয়া, আজি বছৰ হৈ গ'ল। আমাৰ অসম পুলিচ এটা ৰিজাল্টৰ কাৰণে, এটা চাকৰিটোৰ কাৰণে আমি কিমান বছৰ কষ্ট কৰি ৰখি আছোঁ, প্লাছ আমাৰ দিনে দিনে নিজৰ বয়সবিলাক যাই আছে। সেইটোৰ কাৰণে ৰখি ভাগৰি পৰিছোঁ। ভাবিছিলে ৰিজাল্টটো 10 অক্টোবৰ দিনাখনে দিব বুলি, কিন্তু মামায়ে ক'লে আৰু এই অক্টোবৰ মাহৰ কেইদিনমান পাছতহে 10 অক্টোবৰৰ পাছত আমাৰ ৰিজাল্টটো দিব কৈছে। 23-25 মানে তেনেকুৱা তাৰিখমান ক'লে নেকি, তেনেকৈ কৈছে মামায়ে। সেইটোৱে মনটো অলপ বেয়াও লাগিছে, কিহৰ কাৰণে পিছলৈ আৰু ইমানখিনি দিন ৰখিলোঁ, ৰখি ইমান দিনৰ মূৰত ৰিজাল্টটো আহি পাব বুলি অপেক্ষা কৰি আজি আকৌ ৰিজাল্টটো পিছুৱাৰ ডেটটো শুনা পাই কিনে মনটো অলপমান গধুৰ লাগিছে। সেইটোৱে গাইজ, আপোনালোকে কি ভাবে নাজানো, আপোনালোকৰ মনত কেনেকুৱা ফিলিং হৈছে, কি ফিল আহিছে ৰিজাল্টটোক লৈ কিনে, সেইটো মই নাজানো। কিন্তু মই ৰাতিপুৱা বহুত মনটো ভাল লাগি কিনে ভিডিঅ' এটা দিছিলোঁ ৰিজাল্টটো অতি সোনকালে হ'ব বুলি, কিন্তু আজিৰ দিনৰ ভিতৰতে মই মামাৰ লাইভটো চাই কিনে ৰিজাল্টৰ ডেটটো পিছুৱা গম পাই কিনে মই সেইটো ভিডিঅ'টো বনালোঁ গাইজ। ৰিজাল্টটো আমাৰ অসম পুলিচৰ ABUB ৰিজাল্টটো পিছলৈ কিছুদিনৰ পাছত অক্টোবৰ মাহতে আপোনাৰ 25 তাৰিখ মানৰ পাছত পাছৰে মানে ৰিজাল্টটো দিব বুলি কৈছে আৰু ন। সেইটো কাৰণে সেয়া আৰু কেইদিনমানতো আৰু ৰখিব লাগিব আমি। ধৈৰ্য ধৰি আছোঁ। ধৈৰ্যৰ ফলে বোলে মিঠা, কিমাননো মিঠা কিমাননো কি, সেইটো সময়হে ক'ব আৰু এতিয়া। তো আপোনালোকে ৰখি থাকিব, মই ৰখি আছোঁ। আৰু আপোনালোকে কেনেকুৱা লাগি আছে, মামাৰ লাইভটো চাইছে না নাই, প্লিজ চাই কিনে চাওক, নিশ্চয় গম পাব। তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিলোঁ গাইজ। জয় আই অসম।